নাইছো ৰাজ্যত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি ঘৰখনলৈ আজি উভতিব পৰা নাই একাংশ বন্যাক্ৰান্ত বিভিন্ন প্ৰান্তৰ আমি দৃশ্যবলৈ দেখুৱাই আছো শিৱসাগৰ চৰাইদেউ নাজিৰা বিভিন্ন প্ৰান্তত যোৰহাটত ভয়াৱহ বান পৰিস্থিতি বান কিছু শুকাইছে কিন্তু ঘৰখনত কিদৰে বোকা পলসে পুত গৈছে এই ঘৰখন আমি দেখুৱাই আছো কিদৰে বোকা পলসে এনেদৰে বিধ্বস্ত হৈ পৰিছে এই বাসগৃহখন এই ঘৰখন শুকুৱাবৰ বাবে এই ঘৰখন নিকা কৰিবৰ বাবে কিমান যে চেষ্টা কৰিব লাগিব বৰ্ণাঢ্যই সেই আমি ভয়াৱহ ছবিখন দেখুৱাইছো বান শুকুৱাৰ পাছত এতিয়া প্ৰকৃত ছবিখন এতিয়া সকলোতে জলজট পটপট হৈ পৰিছে এই মুহূৰ্তত শেহতীয়া পৰিস্থিতি খবৰ যিহেতু আমি জনাইছো যোৰহাটতো অপৰিৱৰ্তিত বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বন্যাক্ৰান্তৰ মাজত পশুধন সমূহৰ মাজত দেখিবলৈ পোৱা গৈছে এতিয়া খাদ্য সংকটে দেখা দিছে বিভিন্ন প্ৰান্তত অসুখ দেখিবলৈ পোৱা গৈছে বেমাৰ আজাৰ হোৱা দেখিবলৈ পোৱা গৈছে বন্যাক্ৰান্ত ৰাজ্যৰ এই মুহূৰ্তত যোৰহাটৰ হোলমৰাৰ পৰা এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতি আছে পোনপটীয়া সম্প্ৰচাৰত প্ৰিয়ংকা আপুনি কোন স্থানত প্ৰকৃততে উপস্থিত আছে আৰু কি পৰিৱেশ কি পৰিস্থিতি বাৰবিছে চাওক মই হোলমৰাত উপস্থিত আছো আৰু মই ভুগদৈৰ কাষৰ এটা বাসগৃহত উপস্থিত আছো আৰু যেতিয়া ভুগদৈৰ বাঢ়নি পানী বাঢ়িছিল প্ৰথমেই এই ঘৰটোতে খুন্দা মাৰিছিল সেই ঘৰটোৰ মই এতিয়া পৰিৱেশ দেখুৱাম মোৰ সহযোগী মৃণাংকই দেখুৱাব প্ৰায় 11টা দিনৰ পাছত এই ঘৰটোত গৃহস্থ প্ৰৱেশ কৰি তেওঁলোকৰ চকুলো নিগৰিছে আসলতে কেনেদৰে এই ঘৰখনত থাকিব ঘৰৰ যদি পৰিৱেশ দেখুৱা হয় এখনো বেৰ ইয়াত নাই সম্পূৰ্ণৰূপে বেৰ ভাগি গৈছে এনেদৰে ঢুকা দি বাঁহৰ বেৰ ৰাখিব লগা হৈছে আৰু ঘৰখনৰ এপদো সামগ্ৰীয়ে বচাব নোৱাৰিলে প্ৰথমে যেতিয়া ভুগদৈৰ বাঢ়নি পানী অহাৰ খবৰ পালে কেৱল মাত্ৰ ঘৰৰ টিভিটো ইয়াৰ পৰা তেওঁলোকে দাঙি উলিয়াই নিব বাহিৰলৈ পাৰিলে কিয়নো ভুগদৈৰ কাষতে এইটো বাসগৃহ আৰু প্ৰথমে ভুগদৈৰ বাঢ়নি পানীয়ে এইটো বাসগৃহতে খুন্দা মাৰিছিল এক প্ৰকাৰে এতিয়া ঘৰৰ ইয়াত ঘৰ বুলি ক'ব নোৱাৰি এইটো বাসগৃহ বুলি এতিয়া ক'ব নোৱাৰি চাৰিওফালে খহি গৈছে একাঠু পৰ্যন্ত আসলতে ইয়াত পলস পৰিছিল আৰু আসলতে হঠাৎ যেন ইয়াৰ মাটি খহি গৈছে তেনে পৰিৱেশ আৰু ঘৰৰ বেৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে এখনো বেৰ ইয়াত এতিয়া ভালে নাই ঢুকা দি ৰাখিব লগা হৈছে আৰু কিছু উলিয়াই লৈছে এপত ইয়াত ভাল পায়েই সেয়া গৃহস্থ ইয়াত চাইছে আৰু মই কিছু কথা পাতিম যিহেতু ভুগদৈৰ কাষতে আপোনাৰ বাসগৃহ আৰু প্ৰথমে আহি পানীয়ে খুন্দা এইটো বাসগৃহতে মাৰিছিল সেই নিশাৰ যিহেতু পৰিৱেশ ইয়াৰ পৰা আপোনালোকে কেৱল মাত্ৰ নিজৰ প্ৰাণ লৈ ওলাই গৈছিল হয় মোৰ নাম শ্ৰী ৰঞ্জিত গগৈ মই প্ৰথমতে মথাৰী চিঙাটোত মই সৰ্বসাধাৰণতে অসুখীয়া মানুহ মই নিজৰ প্ৰাণ বচাবৰ কাৰণে পৰিয়াল লৈ পেলাই ৰাস্তালৈ গ'লো ৰাস্তাতে 11 দিন থাকিলো টিপাল তৰি মোৰ সৰু ল'ৰাটো আৰু পৰিবাৰ মই কল্পনা ভৱিষ্যতো ভবা নাছিলো খেতিপথাৰ সম্পূৰ্ণৰূপে মোৰ 6 বিঘা মাটি নিজে কৰিব নোৱাৰো সম্পূৰ্ণ এতিয়া লোকক দিছিলো এতিয়া পানীৰ তলত শৰীৰ অসুখ মোৰ অৱস্থা বৰ ভাল নহয় নাই পৰা এতিয়া তেওঁলোকে এতিয়া মোৰ ভাইটোৰ ঘৰত আছে এতিয়াতো সম্পূৰ্ণ চিন্তা বাইদেউ এতিয়া অসুখীয়া মানুহ উপায় নাই মাইকী মিছেছে কৰে হোটেলত কাম এতিয়া যেন তেনে চলিব লাগিব সম্পূৰ্ণ হৈ গ'ল এই কেইপথ সামগ্ৰী আপুনি ঠিক কৰিলেও অৱস্থাত নাই মোৰ সম্পূৰ্ণ আহ্বান যেন তেনে মোক সম্পূৰ্ণ গৃহ এটা দিবলৈ অনুৰোধ জনাইছে খোৱা বোৱাৰ ব্যৱস্থা ভাইটোৰ ঘৰৰ পৰা আনে নিজেও কেতিয়াবা ইয়াতে মিছেছ নাথাকেই মইতো এনেই ৰাস্তাৰ মূৰতো বহি মেলি থাকোঁ সম্পূৰ্ণ ঠাণ্ডা পানী কেতিয়াবা দিনত খাওঁ এনে খোৱা বোৱাত বৰাত নাই তাত নোহোৱা হ'ল তাত অকলশৰীয়া পশুধন হাঁহ 50-60টামান আছিলে হাঁহখিনি সম্পূৰ্ণ গ'ল তাৰপৰা কুকুৰা আছিলে 30টামান এতিয়া 8টা কুকুৰা আছে সেয়াই আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা ইয়াত প্ৰশাসনে কৰিছে নাই কৰা নাই অহা বাইদেউ নাই নাই এতিয়া NGO যায় এতিয়া সেই এজন কোনোবা ল'ৰা চিনাকি মানুহ পালে আৰু ৰঞ্জিত দা আহকচোন টোপোলা এটা দিয়ে তেখেত তেনেকেই মই NGO পিনৰ পৰা মাত্ৰ 4টা টোপোলা পাইছোঁ চৰকাৰ পিনৰ পৰা চাউলটো পাইছোঁ আৰু সেয়াই চাউলটো দিছে
এই ঘৰখন এতিয়া উঠাই লোৱাৰ ক্ষেত্ৰত আপুনি চৰকাৰৰ বিকাশ শইকীয়া এইটো পথেদি অহা যোৱা কৰে তেওঁ খবৰ লৈছেনে আপোনাৰ তেওঁ সেইদিনাখন মই দেখুৱাইছিলোঁ বোলে সেয়াহে বোলে হ'ব বুলিহে কৈ থৈ গৈছে হ'ব বুলি এতিয়া ছাৰ্ভে কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ছাৰ্ভে কৰিছে আপোনাৰ নামটো তেওঁলোকে নিছেহিনে নিছে গামবুঢ়াই নিছেহি গামবুঢ়াই নিলেহি হয় বাৰবেচি এইটো এটা বাসগৃহৰ উদাহৰণহে এনেদৰে এতিয়া শোলমৰা অঞ্চলৰ শটা বাসগৃহ আছে এইটো বাসগৃহত 11 দিনৰ পাছত যেতিয়া এইজন পৰিয়ালৰ মুৰব্বী তেখেত আহি ঘৰটোত সোমাইছেহি তেখেতৰ চকুলো নিগৰিছে আমাৰ কেমেৰাৰ সন্মুখতো তেখেতে চকুলো টুকিছে এতিয়া কি কৰিব তেওঁ একো ভাবি পোৱা নাই কিয়নো ঘৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে বেৰ এনেদৰে খহি পৰিছে ঘৰৰ এপদু সামগ্ৰীয়ে তেওঁ বচাব নোৱাৰিলে সেই নিশা আপুনি ভোগদৈৰ বাঢ়নি পানী অহাৰ খবৰ পালেনে আপোনাক কোনোবাই যোগাযোগ আমি এইখিনিত ইটো মঠাই শিৱ মন্দিৰটোৰ ওচৰত পানী বাগৰি আছিলে আমি মিছেছে মই চাই ঘূৰি আহিছিলোঁহে ইফালৰ পৰা হুলস্থুল কৰি আহিলে ৰঞ্জিত মঠাই তোৰ ঘৰৰ মুখত মঠাই ছিগিলে তেতিয়াহে খিয়াল পাইছোঁ আৰু লৰালৈকে মই মাত্ৰ মোৰ টিভিটো বচাইছোঁ ৰাতিপুৱা গধূলি মই সেই টিভিটোকে চাই গধূলি সেইকণতে বহি মেলি থাকোঁ আৰু ঘৰৰ মাত্ৰ টিভিটো তেওঁ বচাব পাৰিলে তাৰ বাহিৰে ঘৰৰ এপদু সামগ্ৰী বচাব নোৱাৰিলে মই পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ বিছনা তুলি সকলো ধ্বংস হৈছে বেৰ এনেদৰে খহি পৰিছে এতিয়া এইটো ঘৰ কেতিয়ালৈ ঠিক কৰিব কেতিয়া তেওঁলোকে আকৌ এইটো ঘৰত থকাৰ উপযোগী হ'ব তাক লৈ চিন্তিত হৈছে এইটো শোলমৰাৰ এটা উদাহৰণহে মাত্ৰ শোলমৰা অঞ্চলৰ এনে বহু বাসগৃহ আছে য'ত এতিয়াও একাঠু পৰ্যন্ত পলস আৰু বোকা তেওঁলোকে বানপানী শুকালে ঠিকেই বানৰ পাছৰ পৰ্যায়ত তেওঁলোক কেনেদৰে থাকিব তাক লৈও কিন্তু প্ৰতিটো পৰিয়াল এতিয়া চিন্তিত হৈছে চিকিৎসা শিবিৰৰো অভাৱ এই ব্যক্তিজনে উল্লেখ কৰিলে যে তেখেত ৰোগীয়া এজন ব্যক্তি তেখেতে ভালদৰে চলা ফুৰা কৰিব নোৱাৰে এই ৰোগীয়া ব্যক্তিজনৰ ওচৰলৈও স্বাস্থ্য বিভাগৰ এজনো লোক অহা নাই প্ৰশাসনে খাদ্য সামগ্ৰীৰ কিছু ব্যৱস্থা কৰিছে বা এনজিঅ'ৰ বিষয়ববীয়াসকল বা মানৱ বিৰোধী লোকসকল এইটো পথেদি যদি যায় তেখেত যিহেতু ৰাজপথতে থাকে তেখেতক দেখিলে এটা টোপোলা খোৱাৰ যোগান ধৰে আৰু এনেদৰে ৰাজপথতে 11টা দিন থকাৰ পাছত নিজ বাসগৃহলৈ যেতিয়া আহিছে ব্যক্তিজনে কি কৰিব একো ভাবি পোৱা নাই কাৰণ তেখেতে একমাত্ৰ মুৰব্বী পৰিয়ালৰ যি ঘৰখন পৰিয়াল পোহপাল দিয়াত তেখেতেই উপাৰ্জন কৰে কিন্তু এতিয়া বানে সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ পাছত ক'ত যাব কি কৰিব একো ভাবি পোৱা নাই পৰিয়ালৰ বাকী সকল লোক এতিয়া ভাতৃৰ গৃহত আছে তেখেতে এইটো বাসগৃহতে নিশা এতিয়া কটাবলগীয়া হৈছে আৰু কেনেদৰে চাফ চিকুণ কৰিব পৰিষ্কাৰ কৰিব তাক লৈ চিন্তিত হৈছে জিলা প্ৰশাসন বা চৰকাৰলৈ আহ্বান জনাইছে এই বন্যাক্ৰান্তসকলে আহ্বান জনাইছে যাতে এই পাছৰ যিটো পৰিৱেশ তেওঁলোকক থাকিবলৈ এটা সুস্থ পৰিৱেশ দিবলৈ সকলোৱে এতিয়া জিলা প্ৰশাসনলৈ বাট চাইছে বুলি ক'ব পাৰি বাৰ বেছি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত